হেল্ল' বন্ধু-বান্ধৱীসকল, আপোনালোকক এই ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আপোনালোকৰ মাজলৈ 25টা সাধাৰণ জ্ঞানৰ কুৱেশ্যন ৰখা হৈছে, যিকেইটা কুৱেশ্যন আগন্তুক আছাম পুলিচ লগতে অন্য কিছুমান কম্পিটিটিভ এক্সামৰ বাবে সুবিধাজনক হ'ব। বলক তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহিছোঁ কুৱেশ্যন 1লৈ। কুৱেশ্যন 1ত কৈছে, ইন দ্য ইয়েৰ 2023, হাউ মেনি পিপল হেভ বিন অনাৰ্ড উইথ পদ্ম এৱাৰ্ড? 2023 চনত কিমানজন লোকক পদ্ম বঁটাৰে সন্মানিত কৰা হৈছে? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, 106 জন। 106 জন লোকক 2023 চনত পদ্ম বঁটাৰে সন্মানিত কৰা হৈছিল। আৰু ইয়াত পদ্মবিভূষণ দিয়া হৈছিল 6 জনক, পদ্মভূষণ দিয়া হৈছিল 9 জনক আৰু পদ্মশ্ৰী বঁটা দিয়া হৈছিল 91 জনক। টোটেল 106 জন লোকক পদ্ম বঁটাৰে সন্মানিত কৰা হৈছিল। আহিছোঁ কুৱেশ্যন 2লৈ। কুৱেশ্যনটোত কৈছে, হুইচ পাৰ্ট অফ আছাম ইজ কল্ড স্কটলেণ্ড অফ আছাম? অসমৰ কোন ঠাইক স্কটলেণ্ড অফ আছাম বুলি কোৱা হয়? এই অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, হাফলং। হাফলঙক অসমৰ স্কটলেণ্ড অফ আছাম বুলি কোৱা হয়। কুৱেশ্যন 3ত কৈছে, জাতিংগা ইজ এ ট্ৰিবিউটাৰী অফ হুইচ ৰিভাৰ? জাতিংগা কোনটো নদীৰ উপনদী? এই অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি, বৰাক। জাতিংগা নদীৰ উপনদী হৈছে বৰাক। আহিছোঁ কুৱেশ্যন 4লৈ। হোৱাট ইজ ৰায়মনা নেশ্যনেল পাৰ্ক ফেমাছ ফৰ? ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? এই অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, দ্য গল্ডেন মংকি বা সোণালী বান্দৰ। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান সোণালী বান্দৰৰ বাবে বিখ্যাত। কুৱেশ্যন 5ত সুধিছে, হু ইজ নাউন এজ এ লিৰিচিষ্ট? গীতিকবি বুলি কাক জনা যায়? ইয়াত থকা অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ, পাৰ্বতী প্ৰসাদ বৰুৱা। গীতিকবি বুলি পাৰ্বতী প্ৰসাদ বৰুৱাক জনা যায়। আহিছোঁ নেক্সট কুৱেশ্যনলৈ। হোৱাট ৱাজ দ্য চিম্বল অফ দ্য কিংছ অফ কামৰূপ? কামৰূপৰ ৰজাসকলৰ প্ৰতীক চিহ্নটো কি আছিল? এই অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ, এলিফেণ্ট বা হাতী। হাতী হৈছে কামৰূপৰ ৰজাসকলৰ প্ৰতীক চিহ্ন। আহিছোঁ কুৱেশ্যন 7লৈ। হোৱাট ইজ নৰনাৰায়ণ নাউন এজ একৰ্ডিং টু সংস্কৃত স্ক্ৰিপ্ট? সংস্কৃত লিপি মতে নৰনাৰায়ণক কি বুলি জনা যায়? এই অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ, মল্লদেৱ। সংস্কৃত লিপি মতে নৰনাৰায়ণক মল্লদেৱ বুলি জনা যায়। হু পাব্লিছ দ্য ট্ৰান্সলেট অফ দ্য নামঘোষা ইনটু ইংলিছ আণ্ডাৰ দ্য টাইটেল দ্য ডিভাইন ভাৰ্চেছ? নামঘোষাক দ্য ডিভাইন ভাৰ্চেছ নাম দি কোনে ইংৰাজীলৈ অনুবাদ প্ৰকাশ কৰিছিল? এই অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ, সুৰজ কুমাৰ দত্ত। সুৰজ কুমাৰ দত্তই নামঘোষাক দ্য ডিভাইন ভাৰ্চেছ নাম দি ইংৰাজীলৈ অনুবাদ প্ৰকাশ কৰিছিল। আহিছোঁ কুৱেশ্যন 9লৈ। হোৱাট ইজ দ্য নেম অফ দ্য প্ৰডিউচাৰ অফ দ্য আছামিজ ফিল্ম ভিলেজ ৰকষ্টাৰ? অসমীয়া বোলছবি ভিলেজ ৰকষ্টাৰৰ নিৰ্মাতাজনৰ নাম কি? এই অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি, ৰীমা দাস। অসমীয়া বোলছবি ভিলেজ ৰকষ্টাৰৰ নিৰ্মাতাজনৰ নাম হৈছে ৰীমা দাস। আহিছোঁ কুৱেশ্যন 10লৈ। হুৱেন ৱাজ দ্য নমামী ব্ৰহ্মপুত্ৰ ফেষ্টিভেল চেলিব্ৰেটেড? নমামী ব্ৰহ্মপুত্ৰ উৎসৱ কেতিয়া পালন কৰা হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, 2017। 2017 চনত নমামী ব্ৰহ্মপুত্ৰ উৎসৱ পালন কৰা হৈছিল। আহিছোঁ কুৱেশ্যন 11লৈ। হোৱাট ৱাজ দ্য এম্বলেম অফ দ্য বড়ো সাহিত্য সভা? বড়ো সাহিত্য সভাৰ প্ৰতীক চিহ্নটো কি? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ, পিকক বা মৰা চৰাই। মৰা চৰাই হৈছে বড়ো সাহিত্য সভাৰ প্ৰতীক চিহ্ন। আহিছোঁ কুৱেশ্যন 12লৈ। হু ফাউণ্ডেড দ্য বৰপেটা সত্ৰ? বৰপেটা সত্ৰ কোনে স্থাপন কৰিছিল? এই অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, মাধৱদেৱ। মাধৱদেৱে বৰপেটা সত্ৰ স্থাপন কৰিছিল। কুৱেশ্যন 13ত কৈছে, হোৱাট ইজ দ্য নেম অফ দ্য ছেকেণ্ড ফিল্ম মেড বাই জ্যোতিপ্ৰসাদ আগৰৱালা? জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দ্বিতীয়খন চলচ্চিত্ৰৰ নাম কি? এই অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি, ইন্দ্ৰমালতী। ইন্দ্ৰমালতী হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দ্বিতীয়খন চলচ্চিত্ৰ আৰু প্ৰথমখন চলচ্চিত্ৰ আছিল জয়মতী। কুৱেশ্যন 14ত কৈছে, হু লিড দ্য দণ্ডুৱা ৰেবিলিয়ন? কোনে দণ্ডুৱা দুহৰ নেতৃত্ব বহন কৰিছিল? এই অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি, হৰদত্ত এণ্ড বীৰদত্ত। হৰদত্ত আৰু বীৰদত্ত নামৰ মানুহকেইজনে দণ্ডুৱা দুহৰ নেতৃত্ব বহন কৰিছিল। আহিছোঁ কুৱেশ্যন 15লৈ। হোৱাট ইজ দ্য কইন অফ দ্য কোচাছ নাউন এজ? কোচসকলৰ মুদ্ৰাক কি বুলি জনা যায়? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি, নাৰায়ণী। কোচসকলৰ মুদ্ৰাক নাৰায়ণী বুলি জনা যায়। আহিছোঁ কুৱেশ্যন 16লৈ। ইন হুইচ ইয়েৰ ডিড দ্য দাণ্ডি যাত্ৰা টেক প্লেচ? দাণ্ডি যাত্ৰা কিমান চনত হৈছিল? এই অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ, 1930 চনত। 1930 চনত দাণ্ডি যাত্ৰা আৰম্ভ হৈছিল। আহিছোঁ নেক্সট কুৱেশ্যন 17লৈ। হু ফ্ৰম আছাম পাৰ্টিচিপেট ইন দ্য ফেমাছ দাণ্ডি যাত্ৰা? অসমৰ পৰা কোনে বিখ্যাত দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল? এই অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি, লীলাধৰ বৰুৱা। লীলাধৰ বৰুৱাই অসমৰ পৰা দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল। আহিছোঁ কুৱেশ্যন 18লৈ। হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন টু বি এৱাৰ্ড দ্য নটসূৰ্য ফণী শৰ্মা এৱাৰ্ড? নটসূৰ্য ফণী শৰ্মা বঁটা পোনপ্ৰথম কোনজন ব্যক্তিক প্ৰদান কৰা হৈছিল? এই অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ, তুলসী দাস। তুলসী দাসক নটসূৰ্য ফণী শৰ্মাৰ বঁটা পোনপ্ৰথম দিয়া হৈছিল। আহিছোঁ কুৱেশ্যন 19লৈ। হু ৰোড দ্য বুক কথা গীতা? কথা গীতা গ্ৰন্থখন কোনে ৰচনা কৰিছিল? এই অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ, ভট্টদেৱ।
ভট্টদেৱে কথাগীতা নামৰ গ্ৰন্থখন ৰচনা কৰিছিল? আহিছোঁ কুৱেশ্যন 20 লৈ। হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট বুক অফ পয়েট্ৰি ইন আছামিজ টু উইন দ্য সাহিত্য একাডেমী এৱাৰ্ড? সাহিত্য একাডেমী বঁটা পোৱা প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম কি? এই অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি ৱাইল্ড ফ্লাৱাৰ্ছ বা বনফুল। বনফুল হৈছে সাহিত্য একাডেমী বঁটা পোৱা প্ৰথম অসমীয়া কবিতা পুথি। আহিছোঁ কুৱেশ্যন 21 লৈ। ইন হুইচ ষ্টেট ইজ গিৰ নেশ্যনেল পাৰ্ক লোকেটেড? গিৰ ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত আছে? এই অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ গুজৰাট। গুজৰাটত গিৰ ৰাষ্ট্ৰীয় উদ্যান আছে। আহিছোঁ কুৱেশ্যন 22 লৈ। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ GPS? GPSৰ সম্পূৰ্ণ ৰূপ কি? এই অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ গ্ল'বাল পজিশ্যনিং ছিষ্টেম। গ্ল'বাল পজিশ্যনিং ছিষ্টেম হৈছে GPSৰ সম্পূৰ্ণ ৰূপ। আহিছোঁ কুৱেশ্যন 23 লৈ। হুৱেন ডিড দ্য বাৰ্মিজ ইনভেনশ্যন অফ আছাম বিগিন? অসমত বাৰ্মাৰ আক্ৰমণ কেতিয়া আৰম্ভ হৈছিল? এই অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ 1816। 1816 চনত অসমত বাৰ্মাৰ আক্ৰমণ আৰম্ভ হৈছিল। আহিছোঁ কুৱেশ্যন 24 লৈ। হুৱেন ৱাজ দ্য ফাৰ্ষ্ট আছামিজ নিউজ পেপাৰ অৰুণোদয় পাব্লিছড? প্ৰথম অসমীয়া সংবাদপত্ৰ অৰুণোদয় কেতিয়া প্ৰকাশিত হৈছিল? এই অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি 1846। 1846 চনত প্ৰথম অসমীয়া সংবাদপত্ৰ অৰুণোদয় প্ৰকাশিত হৈছিল। অৰুণোদয় দ্য ফাৰ্ষ্ট আছামিজ নিউজ পেপাৰ ৱাজ পাব্লিছড ইন 1846 বাই আমেৰিকান বাপ্টিষ্ট মিছনাৰী আণ্ডাৰ দ্য এডিটৰশ্বিপ অফ নাথান ব্ৰাউন। ইয়াত কৈছে যে অৰুণোদয়খন 1846 চনত আমেৰিকান বাপ্টিষ্ট মিছনাৰী আণ্ডাৰত প্ৰকাশিত হৈছিল আৰু ইয়াৰ প্ৰকাশকজন হৈছিল নাথান ব্ৰাউন। আহিছোঁ কুৱেশ্যন 25 লৈ। হু ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ টু এডপ্ট দ্য টাইটেল স্বৰ্গদেউ? প্ৰথমে কোন ৰজাই স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল? এই অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি চুহুংমুং। চুহুংমুং অলছ' নাউন এজ দিহিঙীয়া ৰাজা ৱাজ দ্য ফাৰ্ষ্ট আহোম ৰুলাৰ টু এডপ্ট দ্য টাইটেল স্বৰ্গদেউ। দিহিঙীয়া ৰজা হিচাপে জনাজাত চুহুংমুং আহোমসকলৰ মাজত প্ৰথমে স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল। চ' আজি ভিডিঅ'টোত ইমানখিনি আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাম অন্য এটা ভিডিঅ'ত, তেতিয়ালৈ বাই।